ৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা আৰু সমান্তৰালকৈ প্ৰতিগৰাকী গৃহহীন লোকে যিসকলৰ পকী ঘৰ নাই তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব 18 অক্টোবৰ হৈছে জিঅ' টেগিং কৰাৰ অন্তিম দিন আৰু ইতিমধ্যে বিটিচিৰ দায়িত্ব লৈ আজি প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত এই কথা বিটিচি চিফ হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰিছে আৰু প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকৰ অন্ততে বিটিচি বাকিৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো বিটিচিৰ দায়িত্বভাৰ লৈ হাগ্ৰামা মহিলাৰীৰ একশন আৰম্ভ আৰু বিটিচিৰ দায়িত্বভাৰ গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত উল্লেখ কৰিলে যে প্ৰতিটো ভূমিহীন পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিব প্ৰতিটো দৰিদ্ৰ পৰিয়ালে প্ৰকৃত হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পকী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভৰ বাবে নতুনকৈ কৰা হ'ব সাৰ্ভে আৰু এই নতুনকৈ কৰা সাৰ্ভেত জিঅ' টেগিঙৰ বাবে নথিপত্ৰ সাজু কৰিবলৈ এক প্ৰকাৰ আহ্বান জনালে প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীক 18 অক্টোবৰ জিঅ' টেগিং কৰাৰ অন্তিম তাৰিখ এই কথা ইতিমধ্যে উল্লেখ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি বাকিৰ বাবে প্ৰথম কাৰ্যনিৰ্বাহক বৈঠকতে বৃহৎ ঘোষণা কৰিলে হাগ্ৰামা মহিলাৰীয়ে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছো কিয়নো দেখিবলৈ পোৱা গৈছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আজি প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক আৰু এই কাৰ্যনিৰ্বাহক বৈঠকত 12 গৰাকী পাৰিষদৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ল বিটিচি চৰকাৰ আৰু প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকতে ভাল খবৰ কঢ়িয়াই লৈ আহিছে বিটিচিৰ জনতাৰ বাবে প্ৰতিটো ভূমিহীন পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিব এই কথা হাগ্ৰামা মহিলাৰীয়ে আজি প্ৰথমখন বৈঠকৰ অন্তত সাংবাদিকৰ কেমেৰাৰ সন্মুখত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰতিগৰাকী দৰিদ্ৰ প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব লাগিব এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু আজিৰ দিনটোত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমখন আছিল কাৰ্যনিৰ্বাহক বৈঠক আজিৰ দিনটোতে বিটিচিৰ 12 গৰাকীকৈ পাৰিষদে শপত গ্ৰহণ কৰিছে আৰু 12 গৰাকীকৈ পাৰিষদক দপ্তৰসমূহ ভগাই দিয়া হৈছে কাৰ কাৰ হাতত কি দপ্তৰ আছে ইতিমধ্যে সেই সন্দৰ্ভতো টাইমিটৰ দৰ্শকসকলৰ বাবে আমি বিস্তৃত প্ৰতিবেদন লৈ আহিছিলোঁ আৰু তাৰ মাজতে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ এয়াই যে বিটিচি বাকিৰ বাবে হাগ্ৰামা মহিলাৰীয়ে কৰিলে বৃহৎ ঘোষণা প্ৰতিটো ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যাতে প্ৰতিগৰাকী হিতাধিকাৰী পৰিয়ালে লাভ কৰে দৰিদ্ৰ হিতাধিকাৰী যাতে কোনো হাৰি নাযায় প্ৰতিগৰাকীয়ে যাতে এই ঘৰ লাভ কৰিব পাৰে তাৰ বাবে জিঅ' টেগিঙৰ ব্যৱস্থাও এতিয়া অতিৰিক্তভাৱে দিন বঢ়াই দিয়াৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে কিয়নো 18 অক্টোবৰ পৰ্যন্ত জিঅ' টেগিঙৰ ব্যৱস্থা চলি থাকিব 18 অক্টোবৰ পৰ্যন্ত জিঅ' টেগিং কৰিব পাৰিব নতুনকৈ সাৰ্ভে হ'ব এই কথা ইতিমধ্যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰিছে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল 12 গৰাকী পাৰিষদক দপ্তৰ ভগাই দিয়া হ'ল হাগ্ৰামা মহিলাৰীৰ হাতত আছে কেইবাটাও দপ্তৰ পিডব্লিউডিৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক বিভাগ পৰ্যন্ত পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ পৰ্যন্ত কেইবাটাও বিভাগ আৰু নভগোৱা বিভাগসমূহ হাগ্ৰামা মহিলাৰীৰ হাতত আছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আন বিভাগসমূহ স্বাস্থ্য শিক্ষাকে আদি কৰি এই বিভাগসমূহ ইতিমধ্যে 12 গৰাকী পাৰিষদৰ মাজত বিভক্ত কৰি দিয়া হৈছে আৰু তাৰ পাছতে আজিৰ দিনটোত এই 12 গৰাকী পাৰিষদক লৈ হাগ্ৰামা মহিলাৰীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজিৰ দিনটোত প্ৰথমখন বিটিচি চৰকাৰৰ বিপিএফ চৰকাৰৰ আজি প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক আৰু এই কাৰ্যনিৰ্বাহক বৈঠকত দেখিবলৈ পোৱা গ'ল হাগ্ৰামা মহিলাৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এই ঘোষণাসমূহৰ ভিতৰত আটাইতকৈ স্পৰ্শকাতৰ বিষয়টো এয়াই যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি সময়ত নিৰ্বাচনৰ প্ৰচাৰ চলিছিল নিৰ্বাচনৰ প্ৰচাৰ চলা সময়ছোৱাত যিসমূহ কথা দিছিল হাগ্ৰামা মহিলাৰীয়ে সেই কথাসমূহৰ পৰা দেখিবলৈ পোৱা যায় যে প্ৰচাৰত যিসমূহ কথা উল্লেখ কৰিছিল যে ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা প্ৰদান সমান্তৰালকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লাভ নকৰা প্ৰতিগৰাকী পৰিয়ালে যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰে সেই কথাও ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছিল
আৰু প্ৰথমখন কাৰ্যনিৰ্বাহকতে এইসমূহ কাৰ্য সমাধা কৰিবৰ বাবে তৎপৰ ভূমিকা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰ মন্তব্যটো এই মুহূৰ্তত শুনাই লৈছো লগা আছে সবে মাটিৰ পাত্তা পাওঁ সেইটো আমি আৰু সেইটো দিবৰ কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে যদি শৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে ৰিটায়াৰ্ড হৈছে যেনিবা খানাংগ হওক কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েলছ ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ মুঠতে অফিচিয়েলছটো যিহেতু শৰ্টেজ হ'বই যেহেতু আমাৰ BTC এণ্টায়াৰ BTCত ইমান হাজাৰ হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে ডিচিশ্যন যেহেতু লৈছে অফিচিয়েল ষ্টাফটো যেহেতু শৰ্টেজ হ'ব সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছে PMAY যিটো ছাৰ্ভে ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে PMAY যিটো ছাৰ্ভে এই ছাৰ্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে এইটো মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ দলৰ হয় বা আমাৰ চৰকাৰৰ হয় যিটো আমি নতুনকৈ জিঅ' টেক কৰিবলৈ গৈছে বা ছাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে 3টা ঘৰ লৈছে কোনোবা যিটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এলোকেশ্যনটো লৈছে জানক তো এইটো খুব চিৰিয়াছ এইবিলাক সব কেঞ্চেল হ'ব আৰু আমাৰ সময়টো অতি কম 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত প্ৰমোদ বড়োৱে জিঅ' ট্ৰেক কৰি পেলাই ছাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল সেইটো আমি গোটেই নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত চবে পাব কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায় ক্ৰাইটেৰিয়া নিমিলে এইবিলাক মানুহে যদি এনেকুৱা কৰি লয় এইটোতো বিৰাট ডাঙৰ ভুল হ'ব তো আমি যিখিনি ছাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নামত কৰি লৈছে এইটো সব কেঞ্চেল হ'ব এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 4 দিন আছে এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব অতিটো খুব চিৰিয়াছ ডিছকাশ্যনটো হ'ল PMAY তাৰমানে PMAYটো অতি সোনকালে দিব লাগে 18 তাৰিখৰ ভিতৰত আগত যিখিনি ইহঁতে ছাৰ্ভে কৰিছে এইটো আমি ৰিছাৰ্ভে কৰি পেলাই আমি ছাবমিট কৰিব লাগে যদি ক'ৰবাত যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই ইয়াকো আমি জিঅ' ট্ৰেক কৰি পেলাই আমি দিবৰ কাৰণে ব্যৱস্থা লওঁ যিসকলে মাটিৰ পাট্টা পাব লগা আছে সবে মাটিৰ পাট্টা পাওঁ সেইটো আমি আৰু সেইটো দিবৰ কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে যদি শৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে ৰিটায়াৰ্ড হৈছে যেনিবা খানাংগ হওক কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েলছ ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ মুঠতে অফিচিয়েলছটো যিহেতু শৰ্টেজ হ'বই যেহেতু আমাৰ BTC এণ্টায়াৰ BTCত ইমান হাজাৰ হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে ডিচিশ্যন যেহেতু লৈছে অফিচিয়েল ষ্টাফটো যেহেতু শৰ্টেজ হ'ব সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছে PMAY যিটো ছাৰ্ভে ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে PMAY যিটো ছাৰ্ভে এই ছাৰ্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে এইটো মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ দলৰ হয় বা আমাৰ চৰকাৰৰ হয় যিটো আমি নতুনকৈ জিঅ' টেক কৰিবলৈ গৈছে বা ছাৰ্ভে কৰিবলৈ
যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে 3টা ঘৰ লৈছে কোনোবা যিটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এলোকেশনটো লৈছে জানক তো এইটো খুব সিৰিয়াস এইবিলাক সব কেনসেল হ'ব আৰু আমাৰ সময়টো অতি কম 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত প্ৰমোদ বড়োৱে জিঅ'টেক কৰি পেলাই সাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপোজাল দিছিল এইটো আমি গোটেই নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত সবে পাব কিন্তু নোহোৱা যি বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰ মন্তব্য আজিৰ দিনটোত বিটিসিৰ দায়িত্বভাৰ লৈ ইতিমধ্যে একশন আৰম্ভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে প্ৰতিটো ভূমিহীন পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিব প্ৰথম কথা দ্বিতীয় কথা হৈছে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰী পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব আৰু নতুনকৈ সাৰ্ভে চলিব 18 অক্টোবৰ অন্তিম সময়সীমা জিঅ' টেগিঙৰ যিসকল লোকে জিঅ' টেগিং কৰা নাছিল জিঅ' টেগিং নকৰা লোকসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এতিয়া কিন্তু জিঅ' টেগিং কাইলৈৰ পৰাই কৰিব পাৰিব কাইলৈৰ পৰাই জিঅ' টেগিং কৰিব পাৰিব 18 অক্টোবৰৰ ভিতৰত যিসকলৰ পকী ঘৰ নাই যিসকলে এতিয়াও কেঁচা ঘৰত বসবাস কৰি আছে সেইসকল লোকে এতিয়া জিঅ' টেগিং কৰক 18 অক্টোবৰৰ ভিতৰত জিঅ' টেগিং কৰক আৰু জিঅ' টেগিং কৰি ঘৰৰ ফটো তুলি জিঅ' টেগিং কৰক আৰু তাৰ পাছতে অতি শীঘ্ৰেই বিটিসি চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তেওঁলোকক প্ৰদান কৰিব এই কথাৰ মধ্যে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কেৱল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহই নহয় অন্যান্য গুৰুত্বপূৰ্ণ আঁচনিসমূহ ৰূপায়ণ কৰা হ'ব বিটিসিত আৰু বিপিএফ চৰকাৰে ইতিমধ্যে চৰকাৰ গঠন কৰি আজিৰ দিনটোত 12 গৰাকী পাৰিষদে শপত গ্ৰহণ কৰি যিখন কাৰ্যনিৰ্বাহক সভা প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ'ল এই বৈঠক অনুষ্ঠিত হোৱাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ এতিয়া তৎপৰতাৰে ভূমিকা অৱলম্বন কৰিছে এতিয়া বিটিসিসি হাগ্ৰামা মহিলাৰীয়ে আৰু বিটিসিসি হাগ্ৰামা মহিলাৰীয়ে আজিৰ দিনটোত প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক সমাপ্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত সুস্পষ্টকৈ উল্লেখ কৰিলে যে প্ৰতিটো ভূমিহীন পৰিয়ালে লাভ কৰিব ভূমিৰ পট্টা কিয়নো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেতিয়া নিৰ্বাচনী প্ৰচাৰৰ সময় আছিল এই প্ৰচাৰৰ সময়ছোৱাত প্ৰতিখন সভাতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল হাগ্ৰামা মহিলাৰীয়ে যে প্ৰতিটো ভূমিহীন পৰিয়ালে ভূমিৰ পট্টা লাভ কৰিব লাগিব এয়া হাগ্ৰামা মহিলাৰী তথা বিটিসিৰ বিপিএফ দলটোৰ প্ৰতিশ্ৰুতি আছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এই প্ৰতিশ্ৰুতিৰ পাছতেই বিটিসিৰ নিৰ্বাচনত এক প্ৰকাৰ দুৰ্দান্ত বিজয় সাব্যস্ত হ'ল হাগ্ৰামা মহিলাৰীৰ দল বিপিএফ আৰু তেনে পৰিপ্ৰেক্ষিতত হাগ্ৰামা মহিলাৰীৰ দল বিপিএফক বিপুল বিজয়েৰে এক প্ৰকাৰ অভিলেখ সৃষ্টিকাৰী আসনেৰে বিপুল বিজয় সাব্যস্ত কৰোৱাৰ বাবে বিটিসিবাসী জনতাৰ ওচৰত এতিয়া হাগ্ৰামা মহিলাৰীয়ে এক প্ৰকাৰ কৃতজ্ঞতা স্বীকাৰ কৰিছে আৰু আজি প্ৰথম দিনটোৰ পৰাই কাৰ্যভাৰ গ্ৰহণ কৰা প্ৰথম দিনটোৰ পৰাই ভাল খবৰৰ বন্যা ইতিমধ্যে বিটিসিত বুৱাবলৈ আৰম্ভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকৰ অন্ততেই সিদ্ধান্ত হৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালৰ লোকে 18 অক্টোবৰলৈকে জিঅ' টেগিং চলিব আৰু এই কেইদিনৰ ভিতৰতে যিসকলে জিঅ' টেগিং কৰিবলৈ থাকি গ'ল যিসকলৰ জিঅ' টেগিং এই পৰ্যন্ত হোৱা নাই প্ৰতিগৰাকীয়ে জিঅ' টেগিং কৰিব পাৰিব 18 অক্টোবৰ শেষ সময়সীমা ইতিমধ্যে দিয়া হৈছে আৰু সমান্তৰালকৈ যিসকলৰ ভূমি নাই ভূমিহীন পৰিয়ালে ভূমিৰ পট্টাৰ বাবে কৰিব পাৰিব আবেদন এই কথাও বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰিছে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজিৰ দিনটোত সাংবাদিকৰ কেমেৰাৰ সন্মুখত বিটিসি প্ৰধান ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ আহিল কেমেৰাৰ সন্মুখলৈ আৰু প্ৰথমবাৰলৈ কেমেৰাৰ সন্মুখলৈ আহি এই কথা উল্লেখ কৰিলে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু হাগ্ৰামা মহিলাৰীৰ এই মন্তব্যৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিটিসিত এক প্ৰকাৰ আনন্দৰ জোৱাৰ আৰম্ভ হোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে টাইমিটৰ দৰ্শকসকলক বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি প্ৰথমখন কাৰ্যনিৰ্বাহকৰ বৈঠকৰ অন্তত কি ভাল খবৰ বিটিসিবাসীলৈ দিলে সেই মন্তব্য প্ৰথমে শুনাই লৈছোঁ সবে মাটিৰ পট্টা পাব এইটো আমি আৰু সেইটো দিবৰ কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে
যদি শৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে ৰিটায়াৰ্ড হৈছে যেনিবা খানাংগ হওক কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েলছ ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ মুঠতে অফিচিয়েলছটো যিহেতু শৰ্টেজ হ'বই যেহেতু আমাৰ BTC এণ্টায়াৰ BTCত ইমান হাজাৰ হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে ডিচিশ্যন যেহেতু লৈছে অফিচিয়েল ষ্টাফটো যেহেতু শৰ্টেজ হ'ব সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছে PMAY যিটো ছাৰ্ভে ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে PMAY যিটো ছাৰ্ভে এই ছাৰ্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা